জুনাইৰ চিমেণ্ট চাপৰিবাসীৰ বাবে এটি সুখবৰ প্ৰথমবাৰৰ বাবে মুকলি কৰা হ'ল বৰুৱা TVAS ডিলাৰ জুনাই চিমেণ্ট চাপৰিস্থিত 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে আজি প্ৰথমবাৰৰ বাবে চিমেণ্ট চাপৰিত মুকলি কৰা হ'ল বৰুৱা TVAS নামেৰে এখন মটৰচাইকেলৰ ডিলাৰ ডিলাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰে জুনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে চিমেণ্ট চাপৰিৰ দৰে বৃহত্তৰ অঞ্চলটোত সুদীৰ্ঘদিনে দুচকীয়া ডিলাৰশ্বিপ নথকাত বহুদূৰ দূৰণিলৈ গৈ বাহন আদি ছাৰ্ভিচিং ও মেৰামতি কৰিবলগীয়া হৈছিল যদিও নতুনকৈ মুকলি কৰা বৰুৱা TVAS ডিলাৰটোৱে ৰাইজৰ বাবে বহু উপযোগী হ'ব বুলি মন্তব্য কৰে বিধায়ক পেগুৱে ইফালে দুচকীয়া TVAS বাহনৰ প্ৰয়োজনীয়তা পাৰ্টছ ছাৰ্ভিচিঙৰ ব্যৱস্থা কম ডাউন পেমেণ্টৰ লগতে কেইবাটাও আকৰ্ষণীয় সুবিধাৰে অফাৰসমূহ গ্ৰাহকে ডিলাৰখনৰ পৰা লাভ কৰিব বুলি মন্তব্য কৰে ডিলাৰখনৰ স্বত্বাধিকাৰী দীপেন বৰুৱাই অনুষ্ঠানত বিধায়ক ভুৱন পেগুৰ লগতে উপস্থিত থাকে বিশিষ্ট সমাজসেৱক কান্দা টাইং ক্ষীৰোদ ভূঞা চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলেৰ উপৰিও বহু গণ্যমান্য ব্যক্তিসকল মই চিমেণ্ট চাপৰিত বৰুৱা TVAS মটৰ্ছ এটা ডিলাৰ শ্ব'ৰুম খুলিবৰ কাৰণে সক্ষম হৈছোঁ আৰু ইয়াত সকলোখিনি উপলব্ধ হ'ব বিশেষকৈ ছাৰ্ভিচিং ইয়াত সকলোখিনি প্ৰভাইড কৰা হৈছে আৰু ইঞ্চুৰেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যন আৰু পাম্প চেক বা বেটেৰী চেক এইখিনি গোটেইখিনি বস্তু ইয়াত উপলব্ধ আছে গতিকে বিভিন্ন সময়ত আমাৰ চিমেণ্ট চাপৰি অঞ্চলৰ আশে পাশে থকা যিবিলাক অঞ্চল আছে তেওঁলোকে ছাৰ্ভিচিঙৰ কাৰণে ধেমাজি বা ডিব্ৰুগড় বিভিন্ন জেগাত যাবলগীয়া হয় কিন্তু এই সকলোখিনি এই চিমেণ্ট চাপৰি এই বৰুৱা মটৰ্ছ ইয়াতে উপলব্ধ হ'ব গতিকে সকলোৱে ইয়াতে তেওঁলোকৰ ছাৰ্ভিচিঙৰ যিখিনি কাম আছে সেই কামখিনি ইয়াতে তেওঁলোকে কৰিব পাৰিব তেওঁলোকৰ কাৰণে আমি গোটেইখিনি প্ৰভাইড কৰা হৈছে আৰু জিৰ' ফাইনেন্সতো তেওঁলোকে মানে বাইক ল'বলৈ সক্ষম হ'ব বা মটৰচাইকেল বা স্কুটি ল'বলৈ সক্ষম হ'ব আৰু যিখিনি তেওঁলোকে হেলমেটৰ ব্যৱস্থা আমি কৰা আছে এইফালে আমাৰ এইফালে হেলমেট থাকিব তাৰপাছত যিখিনি এছ'চিয়েশ্যনৰ মাল যিখিনি আছে সেইখিনি সম্পূৰ্ণ থাকিব আৰু TVAS কোম্পানীৰ যিখিনি পাৰ্টছ সেই পাৰ্টছখিনি চব সকলো বস্তু ইয়াতে উপলব্ধ হ'ব আজি আমাৰ চিমেণ্ট চাপৰি অঞ্চলৰ কাৰণে বৰ ভাল দিন এটা আমাৰ চিমেণ্ট চাপৰি যথেষ্ট বিশেষকৈ জোনাই সমষ্টিত এই জোনাই সমষ্টিটোৰ মধ্য অংশ যথেষ্ট ডেভেলপমেণ্ট হৈ আছে আৰু ইয়াতে আমাৰ ইয়াত ধেমাজি পলিটেকনিকটো ইয়াতে আছে ইয়াতে ভাল ভাল অনুষ্ঠান কৃষি বিজ্ঞান কেন্দ্ৰও ইয়াতে হৈছে ভাল ভাল অনুষ্ঠান হৈছে তাৰে মাজত এটা বহুত প্ৰয়োজনীয় আমাৰ এটা ডিলাৰ দৰকাৰ আছিলে মটৰচাইকেলৰ আমি নহ'লে ধেমাজি এনেকৈ বেলেগ বেলেগ জেগালৈ গৈ কিনিবলগীয়া হৈছিলে ইয়াত বৰুৱা TVAS মটৰ ডিলাৰশ্বিপ এটা আমাৰ ইয়াৰে উদীয়মান ব্যৱসায়ী বা দীপেন বৰুৱা তেখেতৰ নেতৃত্বত এইটো হৈছে মই আজি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক বহুত দুদিনৰ কাৰণে মাতাৰ কাৰণে আৰু আশা ৰাখিছোঁ ৰাইজে ইয়াৰ পৰা ভাল সুযোগ পাব আৰু ব্যৱসায়টো ভালকৈ চলক আৰু এই যিখিনি অনুষ্ঠান এইটো হৈছে কোৱালিটি খুব ভাল মই ইয়াতে আগতে চিলাপথাৰত মই TVASৰ আমাৰ বহু পুৰণি বস্তু মফেট XL 100 তাৰমানে এইটো কেতিয়াবা নাইকিয়া হৈ যাব পাৰে বুলি কোম্পানীয়ে বনোৱা বন্ধ কৰিব পাৰে বুলি TVAS মটৰ কোম্পানী আছে গোটেই পৃথিৱীত চবেই বন্ধ কৰি দিলে কিন্তু অকল আছে সেইকাৰণে মই ভাবিলোঁ যে TVAS মটৰো কেতিয়াবা বন্ধ কৰিব পাৰে বুলি সেইটোৰ প্ৰতি আগতে মই কলেজত পঢ়া দিনতে মফেট এটা লাগে বুলি ভাবি থকাটো মোৰ আশা পূৰণ হ'ল আজি এবছৰ আগতে মই লৈছিলোঁ ইয়াতে এতিয়াও আছে চ' ভাল এইটো খুব ৰিলায়েবল এইটো মটৰচাইকেল ব্ৰেণ্ডটো আৰু এইকাৰণে এইটো ইণ্ডিয়ান ব্ৰেণ্ডো হয় সকলোকে মই ইয়াৰ সুযোগ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু শুভেচ্ছা আজি আমাৰ দীপেন বৰুৱা আৰু বৰুৱা মটৰ TVAS মটৰ্ছক মই শুভেচ্ছা জনাইছোঁ ভালকৈ আগবাঢ়ক বিজনেছটো ভালকৈ হওক আৰু ৰাইজেও ইয়াৰ পৰা সুযোগটো লওক